গুড ইভিনিং মোৰ এনে বাইদেউসকল। আজি আপোনালোকক মই শিকাম অনমোলত কিদৰে আপোনালোকে চেক কৰিব কি আপোনালোকে আভা আইডি লিংক কিমান কৰিছে প্ৰেগনেণ্টৰ লগত। আৰু দ্বিতীয়তে আপুনি এইটো চাব পাৰিব কি আপোনালোকৰ প্ৰেগনেণ্ট ৰেজিষ্টাৰ কিমান কৰিছে, চাইল্ড ৰেজিষ্ট্ৰেশ্যন কিমান কৰিছে, ফেমিলি প্লেনিং, চাইল্ড ডেট, মেটাৰনেল ডেট, টিভি, এই ৰিপৰ্টবোৰ আপোনালোকে কেনেকৈ চাব ফাইনেন্সিয়েল ইয়াৰ ৱাইজ। ইয়াৰ কাৰণে আপোনালোকে অনমোল নিজৰ অনমোল এপটো খুলি ল'ব। ইয়াত কিন্তু এটা লক্ষ্য কৰিব আপোনালোকে কি এতিয়া অকল আপোনালোকৰ যিকেইখন ভিলেজ আপোনালোকৰ এড হৈ আছে সেইকেইখন ভিলেজৰ ৰিপৰ্ট আহিব। ছাপ'জ এজনী এটা ছাব চেণ্টাৰত দুজনী KNM আছে আৰু আপোনালোকৰ 4খন ভিলেজ আছে, দুজনী NM ভগাই লৈছে। অনমোলটোত কি হ'ব আপোনালোকৰ অকল দুজনী NMৰ নিজৰ NMৰ যিটো ভিলেজ দুখন থাকিব তাৰে ৰিপৰ্ট আহিব, আপোনালোকে এড কৰি ল'ব লাগিব। আৰু কিছুমান আছে এজনী NMৰ আণ্ডাৰতে গোটেইখন ভিলেজ এড কৰা আছে, তেতিয়াহ'লে তেওঁলোকে গোটেই ছাব চেণ্টাৰ ৰিপৰ্টটো অনমোলটো চাব পাৰিব। ইয়াত দেখিছে ডেছবৰ্ড, RCH, ডাটা এণ্ট্ৰি, চাৰ্চ, পোষণ, ABDM, HRP ID, ফিডবেক, VHND, ৱৰ্ক প্লেন, কাউন্সেলিং আপডেট আছে আপোনালোকৰ। এতিয়া আপোনালোকে আভা লিংকটো প্ৰেগনেণ্ট কিমান হৈছে আপোনালোকে চোৱাৰ কাৰণে আৰু কোন প্ৰেগনেণ্ট হৈ আছে চোৱাৰ কাৰণে আপোনালোকে ABDM-ত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপুনি টোটেল ওমেন ৰেজিষ্টাৰ প্ৰেগনেণ্ট ৰেজিষ্টাৰ 600। আপোনালোকৰ যিমান ইলিজিবল কাপল বা প্ৰেগনেণ্ট ওমেন যিমান আজিলৈকে ৰেজিষ্ট্ৰেশ্যন কৰিছে এটা টোটেল ফিগাৰটো আহি আছে। টোটেল ওমেন এক্টিভ, এইটো আপোনালোকৰ প্ৰেগনেণ্ট ওমেন কিমানকেইটা ৰেজিষ্টাৰ আছে বৰ্তমান এক্টিভ হৈ আছে 19টা আছে। আৰু ওমেন মেপ উইথ আভা, তাৰমানে এই 19জনীৰ 14জনীৰহে আভা লিংক হৈছে, তাৰমানে আপোনাৰ 5জনী লিংক হোৱা নাই। ইয়াত আছে দেখিছে আপুনি তলত চাওক, এতিয়া লিষ্টখন আহিছে আপোনালোকৰ। এতিয়া আপোনালোকে ভিউটো চাওক, ভিউটো দেখিছে, ভিউটো লিংকেড টিক মাৰ্ক দি আছে। যিকেইটা লিংক হৈ আছে এইকেইটা টিক মাৰ্ক হৈ আছে, আৰু যিকেইটা নট লিংক এইটো নট লিংক হৈছে দেখিছে এইকেইটা। এতিয়া 600জনী আহিছে, এই যে 600জনী অভাৰঅল আজিলৈকে যিমান ছাব চেণ্টাৰটো ৰেজিষ্ট্ৰেশ্যন প্ৰেগনেণ্ট গোটেইখিনিৰে নামটো লিষ্টটো আহি আছে। এক্টিভটো আপোনাৰ যিটো এতিয়ালৈকে ডেলিভাৰী হোৱা নাই সেইখিনি আপোনাৰ আহি আছে 19টা, মেপ 14টা, 5টা আপোনাৰ হোৱা নাই। আপোনালোকে এতিয়া নামখিনি চাই ল'ব। এটা আইডিও আছে, RCH ID, কোনকেইটা হৈছে আৰু নোহোৱাকেইটা আপোনালোকে তেনেদৰে চাই কেনে আপোনালোকে এইটো লিংক কৰি দিব। আৰু এতিয়া ছেকেণ্ড কথা হ'ল আপোনালোকে যদি চাব খোজে আমি প্ৰেগনেণ্ট ওমেন কিমানখিনি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আজিলৈকে যোৱা বছৰৰ ৰিপৰ্টটো যদি আপুনি চাব খোজে আপোনাৰ ডেছবৰ্ডত যাব। ডেছবৰ্ড যোৱাৰ লগে লগে ওপৰত চাওক আপোনাৰ ক্ৰিটিকেল ইণ্ডিকেটৰ দেখিছে ৰেজিষ্ট্ৰেশ্যন, এইটো প্ৰেগনেণ্ট ওমেন ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আহি যাব। ফেমিলি প্লেনিং, প্ৰেগনেণ্ট ওমেন ছাৰ্ভিচ, ডেলিভাৰী কাউণ্ট আউটকাম, চাইল্ড ছাৰ্ভিচ, ইমিউনাইজেশ্যন, KPI ফেক্ট শ্বিট, এইটো আহিছে দেখিছে। আমি এতিয়া চাম ৰেজিষ্ট্ৰেশ্যন, আমাৰ প্ৰেগনেণ্ট ওমেন কিমান ৰেজিষ্ট্ৰেশ্যন হৈছে, ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰি দিব। এতিয়া অভাৰঅল গোটেই ডিটেইলছ হৈছে। আমি কি কৰিম, ভিলেজ দেখিছে, ভিলেজটো অল হৈ আছে, আশা ৱাইজত আমি চিলেক্ট কৰিব চাব পাৰোঁ কোনটো আশা আণ্ডাৰত কিমান আমি কৰিছোঁ। আমি অল চাম, যিহেতু এই ফাইনেন্সিয়েল ইয়াৰটো আপুনি ক্লিক কৰিব আপোনালোকে। এইটো 25-26 কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ। এতিয়া আমাৰ যদি এপ্ৰিল মে 2 মাহ হৈ গ'লে ফাইনেন্সিয়েল আমি চাব পাৰোঁ এই 2 মাহত আমি কিমান প্ৰেগনেণ্ট ওমেন ৰেজিষ্টাৰ কৰিলোঁ। ইয়াত আহি গ'ল দেখিছে এই 2 মাহত 25-26ত আমি ৰেজিষ্টাৰ কৰিছোঁ। ইলিজিবল কাপল 4টা ৰেজিষ্টাৰ কৰিছোঁ, প্ৰেগনেণ্ট ওমেন আমি 4টা ৰেজিষ্টাৰ কৰিছোঁ, আৰু চিলড্ৰেন ৰেজিষ্ট্ৰেশ্যন 4টা কৰিছোঁ। এতিয়া যদি মই চাব যাওঁ 24-25ত মোৰ পাৰফৰ্মেঞ্চটো চাব যাওঁ, 2024-25ত আপোনাৰ ক্লিক কৰিব। আপোনাৰ আহি গ'ল ৰেজিষ্ট্ৰেশ্যন ইলিজিবল কাপল 33টা, প্ৰেগনেণ্ট ওমেন 32টা, আৰু আপোনাৰ চিলড্ৰেন ৰেজিষ্ট্ৰেশ্যন 24টা হৈছে। এই ৰেজিষ্ট্ৰেশ্যন দেখি এইটোত এটা ফেমিলি প্লেনিং ছাৰ্ভিচটো আপুনি চাব যদি চাই, এইটো ফেমিলি প্লেনিং ছাৰ্ভিচত চাওক কিমান আহিছে। 24-25 ফাইনেন্সিয়েলত ক্লিক কৰিব। স্পেচিং মেথড 33টা ইউজ কৰিছে, এক্টিভ ইলিজিবল কাপল 33টা, ৰেজিষ্ট্ৰেশ্যন আপোনাৰ 33টা কৰিছে। প্ৰেগনেণ্ট ওমেন ছাৰ্ভিচ যদি আপুনি চাব যায় 24-25ত কি কৰিছে আপোনালোকে এইটো চাওক। হাই ৰিস্ক মই 0 ৰেজিষ্ট্ৰেশ্যন, মেটাৰনেল ডেটত 0, এবছৰ 7টা আছে। 24-25ত তাৰমানে মোৰ প্ৰেগনেণ্ট ওমেন যিকেইটা ৰেজিষ্টাৰ কৰিছোঁ তাৰে 7টা এবছৰ হৈছে। ডেলিভাৰী আউটকাম আপুনি চাব যায় ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰিব আপোনালোকে দেই। এইটো চেঞ্জ যেতিয়া আপোনাৰ চেঞ্জ কৰিব তেতিয়া আপোনাৰ হৈ যাব। এতিয়া চাওক লাইভ বাট আপোনাৰ 29টা, চি ছেকশ্যন হৈছে ডেলিভাৰী আপোনাৰ 29টা হৈছে। চি ছেকশ্যন 29টাৰ ভিতৰত চি ছেকশ্যন ডেলিভাৰী হৈছে আপোনাৰ 9টা, আৰু ষ্টিল বাৰ্ড হৈছে আপোনাৰ 32টা দেখিছে। চাইল্ড ছাৰ্ভিচত আপোনালোকে ক্লিক কৰক, 24-25 দিয়ক। এতিয়া ইনফেণ্ট ডেথ 0 হৈ আছে,
ইনফেণ্ট ডেঞ্জাৰ 0 হৈছে, ব্ৰেষ্ট ফিডিং 11টা হৈ আছে. সেনেকৈ আপোনাৰ ইমিউনাইজেশ্যনটো ক্লিক কৰক, ফাইনেন্সিয়েল ইয়াৰটো চিলেক্ট কৰিব. বাৰ্থ ড'জ পাইছে 13টা, ফুল ইমিউনাইজেশ্যন ফুল নীল হৈ আছে. এইটো চাব লাগিব এবাৰ ভালকৈ কি বুজাইছে. এইটো 0 হৈছে যে. KPI ফেক্ট শ্বীট 24-25 দিওঁ আমি. এইটো KPIটো আপোনাৰ চাওক. প্ৰেগনেণ্ট আমি ৰেজিষ্টাৰ 32টা, হাই ৰিস্ক তাতে 17টা, চিভাৰ এনিমিক 0টা হৈ আছে, ঠিক আছে. আৰু চাইল্ডৰ বোধে আছে ইয়াতে. টোটেল চিলড্ৰেন 10 to 123, টোটেল চিলড্ৰেন 0 to 119. দেখিলে আপোনালোকে ওপৰত আপোনাৰ যিটো বস্তু চাই ক্ৰিটিকেল ইণ্ডিকেটৰটো ক্লিক কৰিলে আপোনাৰ কি আমি চাই লওঁ এবাৰ. এইটো 24-25 দিওঁ. এবছৰ 7টা, এইটোৱে আহিছে আপোনাৰ. 25-ৰ পিছত কি হৈছে চাই লওঁ. ক্ৰিটিকেল কণ্ডিশ্যন 0 হৈছে. এনেদৰে আপোনালোকে নিজৰ পাৰফৰ্মেঞ্চটো চাব পাৰে. ইয়াত খালি এটাই কথা মনত ৰাখিব আপোনালোকে, ডেছবৰ্ডত যেতিয়া যাব, যদি NM-জনীৰ ছাব চেণ্টাৰ গোটেইকেইটা ভিলেজ মেপ হৈ আছে, গোটেই পাৰফৰ্মেঞ্চটো ছাব চেণ্টাৰত পাব. আৰু যদি NM-জনী 2খন ভিলেজ এড হৈ আছে, যাতে যদি ভিলেজ 2খন থাকে, এই 2খনৰ পাৰফৰ্মেঞ্চটো দেখাব. তেতিয়াহ'লে আপোনাৰ 2জন ছাব চেণ্টাৰ 2জন NM-এ নিজৰ ডেছবৰ্ডত চাই প্লাছ কৰি পাৰফৰ্মেঞ্চটো ওলাব. ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে. শ্বেয়াৰ কৰিব বেলেগ NM বাইদেউকো, আৰু যদি অসুবিধা পায় কিবা মোক ফোন কৰিলে হ'ল. থেংক ইউ.